যোনে মিয়াসকলক অসমীয়া মানুহৰ বন্ধু বুলি ক'ব পাৰে তেওঁৰ মতিভ্ৰম হোৱা বুলি ক'ব লাগিব। 100% হ'ব পাৰিব, কিয় নোৱাৰিব? যুগ যুগ ধৰি বছৰ ধৰি পেলাই মিয়া অসমীয়া একেটা থালতে খোৱা, কিন্তু আপোনালোকৰ নিচিনা ৰাজনীতি কৰা মানুহবিলাকে আজি যি ভেদাভেদ আজি এইখন অসমত সৃষ্টি কৰিছে সঁচাকৈ খুব নিন্দনীয়। আজি অনুৰোধ কৰোঁ হিমন্ত দা, মই আপোনাক যোনটো হৈছে এতিয়া আপোনাৰ মন মগজুবিলাক চেঞ্জ কৰক, কাৰণ জুবিন দা এইটো অসম বিচৰা নাছিলে। সঁচাকৈ খুব বেয়া লাগে। আপোনালোকে যিমানেই কৰিছে যি কৰিছে, যোনটো আমাৰ হিন্দু মুছলিম লৈ পেলাই যি ভেদাভেদ সৃষ্টি কৰিছে এইখন অসমত, সঁচাকৈ এইটো হ'ব নালাগিছিলে। আৰু আমি জুবিন দাৰ অনুৰাগী হিচাপে বা গোটেই অসমবাসীয়ে কিন্তু বিচাৰে যে আপোনাৰ যোনবিলাক চিন্তাধাৰা এইবিলাক সঁচাকৈ চেঞ্জ কৰক। এতিয়া আৰু সি আগৰ নিচিনা এইবিলাক নকৰি পেলাই যেনেকৈ জুবিন দা যেনেকৈ এখন মানে সুন্দৰ অসম গঢ়ি তোলাৰ কাৰণে কোনো জাতি ভেদ হিন্দু মুছলিমৰ কোনো পাৰ্থক্য ৰখা নাছিলে, আপুনি তেনেকৈ সেই চিন্তাধাৰাৰে আপুনি অসমখন আগুৱাই নিয়াৰ চেষ্টা কৰক, কাৰণ আপোনাৰ হাততো সময় নাই। আৰু অসমৰ ৰাইজে হয়তো যোনটো এতিয়া এনাজৰী বান্ধ খাইছে একেলগে হিন্দু মুছলিম জাতিভেদ চব পাহৰি পেলাই, আজি চাওক কেতিয়াও কিন্তু মাদ্ৰাছা বা মছজিদত কিন্তু গান বাজনা বাদ্য এইবিলাক হোৱা নাছিলে, কিন্তু জুবিন দা এনেকুৱা এজন মানুহ যিয়ে আমাক দেখুৱাই গৈছে যে মানে হিন্দু মুছলিম কোনো ভেদাভেদ নোহোৱাকৈ আজি চাওক প্ৰত্যেকটো অনুষ্ঠানত মানুহৰ ঘৰত শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে জুবিন দাৰ কাৰণে। তেখেতে কিন্তু এইটো সময় বিচাৰিছিলে। আৰু আপুনি কি বিচাৰি আছে যে অসমীয়া মানুহ কেতিয়াও মুছলমান মানুহৰ বন্ধুত্ব হ'ব নোৱাৰে? এইটো কিন্তু সঁচাকৈ খুব বেয়া কথা, কাৰণ যুগ যুগ ধৰি চলি আহিছে হিন্দু মুছলিম যোনটো ভাতৃত্বৰ এনাজৰী বান্ধ খাই আছিলে, এইটো কিন্তু সঁচাকৈ এই লেতেৰা ৰাজনীতিবিদ কৰা মানুহবিলাকেহে এইবিলাক চব নষ্ট কৰিছে। কিন্তু সঁচাকৈ অসম এনেকুৱা নাছিলে। আৰু আমি অনুৰোধ কৰোঁ, আমি জুবিন দাৰ অনুৰাগী হিচাপে অনুৰোধ কৰোঁ, কাৰণ অসমৰ দায়িত্বত আপুনি আছে, আপুনি অকণ আগৰ যোনবিলাক হৈছে সেইবিলাক বাদ দিয়ক। এতিয়া আকৌ হিন্দু মুছলিম একত্ৰিতভাৱে এইখন অসম কেনেকৈ মানে দেশৰ ভিতৰত এখন ভাল মানে উন্নয়নশীল ৰাজ্য বা শিক্ষাৰ ক্ষেত্ৰত বা ধৰক আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল ক্ষেত্ৰত যাতে আগুৱাই নিব পাৰি, আপুনি সেয়া মনোভাৱেৰে সেয়া চিন্তাৰে আপুনি আগুৱাই নিয়ক, কাৰণ অসমৰ ৰাইজে আৰু এইবিলাক ভাল পোৱা নাই। সঁচাকৈ খুব বেয়া লাগিছে। হিন্দু মুছলিমৰ ৰাজনীতি আপোনালোকে নকৰিব, কাৰণ মানুহে এইবিলাক বিচৰা নাই। এতিয়া মানুহ সঁচাকৈ কষ্ট পাই আছে। হিন্দু মুছলিমৰ ৰাজনীতি বহুত মানুহে ভাল নাপায়, হয়তো এই কিছুমান লেতেৰা ৰাজনীতিবিদৰ কাৰণে অসমত এয়া পৰিস্থিতি হৈ আছে। আৰু মই আপোনাক হিমন্ত দা, মই আপোনাকো অনুৰোধ কৰোঁ, আপুনিও এইবিলাক চিন্তা নকৰি পেলাই অসমখন ঘৰক আৰু চবেই যাতে একেলগে শান্তিপ্ৰিয়ভাৱে থাকিব পাৰে, তাৰে কামনাৰে মই আজি ভিডিঅ'খন বনালোঁ।